মৰ্নিং এভৰিৱান আজি এটা নতুন ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ এটা এটা শৰ্ট ব্লগ হয় আৰু যোনবিলাকে নতুনকৈ প্লান্টছ প্ৰপগেট কৰিবলৈ ট্ৰাই কৰিছে বা নতুনকৈ প্লান্টছ ৰাখা ষ্টাৰ্ট কৰিছে তেওঁলোকৰ কাৰণে অকণমান হেল্পফুল হ'ব বুলি মই ভিডিঅ'টো আনিছোঁ আৰু আজি আপোনালোকক মই দেখাম ফিলোডেন্ড্ৰন প্ৰজাতিৰ মানে যিবিলাক প্লান্টছ থাকে সেইবিলাক কেনেকৈ প্ৰপাগেট কৰে পানীত বা আপোনালোকে মাটিত ডাইৰেক্ট মাটিত দিয়াতকৈ পানীত কেইদিনমান থ'লে তাৰে ৰুটটো অহাৰ পিছত মাটিত দিলে সেইটো ধুনীয়াকৈ বাচি যায় চ' আপোনালোকক মই দেখাওঁ কেনেকৈ মানে প্ৰপাগেট কৰিব আপোনালোকে আহক তাৰ আগতে এটা বিৰাট ধুনীয়া ফুল হৈ আছে মই দেখাওঁ আপোনালোকৰ ফুলটো এইটো ফুল চাওক ইমান ধুনীয়া হৈছে এইটোৰ নামটো কি মই নাজানো মই মোৰ মাদাৰ ইন লৰ পৰা আনিছিলোঁ মাৰ তাত ঢেৰ হৈ আছে আৰু এটা দেখাওঁ আপোনালোকৰ পাতে গজা পাত এইটো চাওকচোন কেনেকৈ পাততে আকৌ এনেকৈ সৰু সৰুকৈ পাত ওলাই ওলাই গৈ আছে এইটো আমি কেনেকৈ প্ৰপাগেট কৰিব পাৰোঁ এইটো মোৰ বহুত ডাঙৰ হৈ গৈছে সেয়েহে মই সৰু সৰুকৈ অলপমান কাটি থ'ম পানীত কিছুমান নতুনকৈ যোনে ষ্টাৰ্ট কৰে তেওঁলোকৰ কাৰণে অলপ হেল্প হ'ব বুলি মই ভিডিঅ'টো কৰিলোঁ এই প্লাণ্টটো ফিলোডেন্ড্ৰন প্ৰজাতিৰ হয় আৰু এইটোত আপোনালোকে এইবিলাক দেখিছেনে নটছবিলাক আছে এই নটছবিলাকত এইবিলাক যিবিলাক ৰুটছ আছে এই পৰ্চনটোত আমি যদি কাটি পেলাই পানীত ডুবাই ৰাখোঁ তেনেহ'লে এইটোৰ পৰা বিৰাট ধুনীয়াকৈ শিপা ওলাব আৰু তেতিয়া আপোনালোকে যদি মাটিত দিয়ে এইটো ডাঙৰ হ'ব গতিকে এনেকৈ নতুনকৈ বহুত ওলাইছে মোৰ আৰু বহুত ডাঙৰ হৈ গৈছে সেয়েহে ভাবিছোঁ কেইটামান সৰু সৰুকৈ কাটি মই পানীত ৰাখোঁ চ' এয়া অকণমান তলফালৰ পৰা কাটোঁ এইবিলাক তলত পৰি আছে আৰু প্লাণ্টছবিলাকৰ এনেকৈ যিবিলাক পকা পাত হয় সেই পাতবিলাক আপোনালোকে গুচাই গুচাই দিব এতিয়া মই এইটো পাত কাটিব পাৰোঁ এইখিনিতে দেখিছেনে এইখিনিৰ পৰা এটা ওলাইছিলে মই এইখিনিতে কাটি এইটো যদি মই পানীত থওঁ ইয়াৰ পৰা আৰু ধুনীয়াকৈ শিপা ওলাই যাব এইটো এটা কাটিলোঁ মই এটা ইয়াতে কাটিলোঁ আৰু এই পৰ্চনখিনি মই কাটি পেলাই দিম এইখিনি পৰ্চন একো দৰকাৰ নাই জাষ্ট এই নটটো আমি পানীত ডুবাই পেলাই ৰাখিব লাগিব তেতিয়া শিপা ওলাব ইয়াৰ পৰা মই এই দুটা কাটিং কৰি এতিয়া পানীত ৰাখিম মই পানীত দিয়াৰ আগতে অকণমান এইকেইটা ৱাশ্ব কৰি ল'ম যিহেতু ধূলি চুলি পৰি থাকে একদম চাফ দি অকণমান পানী দি ভালকৈ ধুই দিছোঁ এতিয়া এয়া চাফা বটল এটাত মই পানী লৈ লৈছোঁ মোক আৰু অলপমান পানী লাগিব ওপৰলৈকে শিপাকেইটা ডুব যোৱাকৈ এইটো দিলোঁ এটা সময় দি মই অলপমান ইয়াতে পানী এড কৰিম আপোনালোকক দেখাই আছোঁ কিমানখিনি পানী এড কৰোঁ এয়া মই পানী ইমানখিনিলৈকে দিছোঁ যাতে এই যিকেইটা নট আছে ভালকৈ ৰুটকেইটা পানীত ডুব গৈ থাকে আৰু তাৰ পৰা নতুনকৈ ইয়াতে এনেকৈ শিপা ওলাব নেক্সট 2-3টা ব্লগৰ পিছত মই আপোনালোকক দেখাম যেতিয়া নতুন শিপা ওলায় মই নেক্সট ব্লগত দেখাম আপোনালোকে চাই থাকিব ভিডিঅ'জবোৰ এতিয়া দেখিবলৈও ভাল লাগে এনেকৈ ক'ৰবাত আপোনালোকে থৈ দিব খুব ভাল লাগে দেখিব এইটো অলপ আগত প্ৰপাগেশ্যন ভিডিঅ'টো যে আপোনালোকক দেখাইছিলোঁ এইটো মই এনেকৈ ড্ৰয়িং ৰুমত ধুনীয়াকৈ এটা বটলত ট্ৰে এখনৰ ওপৰত থৈ দিছোঁ দেখিব ভাল লাগে ফ্ৰেছ লাগে ৰুমটো একচুৱেলি অলপ লাইট প্লাণ্টছবিলাক ৰাখিলে আৰু যোনে আমাৰ ৰেগুলাৰ ভিডিঅ'জ চাই তাহাঁতি গম পাব আমি ৰুমটো কি চেঞ্জেছ কৰিছোঁ কমেণ্টছত জনাব মই অকণমান ৰুমটো ইফাল সিফাল কৰিলোঁ মই এনেও অলপমান ফাৰ্নিচাৰবিলাক ৰিচিডিউল কৰি থাকি ভাল পাওঁ ৰুমটো বিৰাট চাফা হৈ যায় এইবিলাক এনেকৈ আছে আৰু এয়া এইখন আমাৰ এণ্ট্ৰেঞ্চৰ ডোৰ আমাৰ লিভিং ৰুমটো অকণমান চাইজটো সৰু চ' আমি এনেকৈয়ে মিলাই ৰাখোঁ কেনেকুৱা লাগিলে ভিডিঅ'টো চাই পেলাই জনাব যদি কাৰোবাৰ কাৰণে হেল্পফুল হয় মোক খুব ভাল লাগিব আপোনালোকে কমেণ্টছত লিখি পেলাই জনাব আৰু কিবা এনেকুৱা ভিডিঅ'জ লাগে যদি মোক কমেণ্টছত ক'ব মই তেনেকৈ ট্ৰাই কৰিম আপোনালোকৰ কিবা হেল্প হ'বলৈ ভিডিঅ'জ দিম